ক্ষমা খুজিব লাগিব ৰকিবুল হুছেইনে। ধুবুৰীৰ দৰিদ্ৰৰ প্ৰাপ্য চান কাঢ়ি কংগ্ৰেছী নেতাৰ পিতৃৰ স্মৃতিত ভৱন নিৰ্মাণৰ নামত ধন আবণ্টন দিয়া ৰকিবুল হুছেইনৰ ক্ষমা প্ৰাৰ্থনা দাবী কৰিছে ধুবুৰীৰ একাংশ ৰাইজে। বুধবাৰে দেশী জনগোষ্ঠীয় মঞ্চ নামৰ সংগঠনটোৰ প্ৰশ্ন ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনলৈ, শেষ হৈ গ'ল নেকি ধুবুৰীৰ সমস্যা? BPL কাৰ্ডৰ বাবেই হেতা ওপৰা কৰা দৰিদ্ৰ ধুবুৰীবাসীৰ বিকাশৰ বাবে অহা পুঁজি ভূপেন বৰাৰ পিতৃৰ স্মৃতিত লখিমপুৰত ভৱন নিৰ্মাণৰ যুক্তি ক'ত? ধুবুৰী জিলাত ৰাস্তা ঘাটৰ কথা বাদ দিয়ক, ধুবুৰী জিলাত কিমান এইবাৰ যে দিলে ৰেচন কাৰ্ড দিলে, হাজাৰ হাজাৰ মানুহে ৰেচন কাৰ্ড পোৱা নাই। ৰেচন কাৰ্ড মানে কি? BPL মানুহ হবাক কি দুখীয়া মানুহক দিয়ে। তো এনেকুৱা এটা অঞ্চলত, এনেকুৱা এটা জিলাত গোটেই ভাৰতৰ যাৰ এনেকৈ এটা মানে দুখীয়া হিচাপে পিছপৰা মানে অঞ্চল হিচাপে জিলা হিচাপে পৰিচিত আছে, সেই অঞ্চলৰ পুঁজি তো কি হিচাপে তাক ব্যয় কৰিব পাৰে? দেশী জনগোষ্ঠীয় মঞ্চৰ প্ৰশ্ন কেৱল ৰকিবুল হুছেইনলৈ নহয়, জিলা হিচাপে ধুবুৰী আৰু লোকসভা সমষ্টি আৰু অসম প্ৰদেশৰ সকলো কংগ্ৰেছীলৈ প্ৰশ্ন সংগঠনটোৰ। আপোনালোক থাকোঁতে এয়া কেনেকৈ সম্ভৱ হ'ব পাৰিলে? ধুবুৰীৰ পুঁজি লখিমপুৰত ব্যয় কৰি ৰকিবুলে ধুবুৰীবাসীক কৰা প্ৰতাৰণাৰ বাবে জগৰীয়া কৰা হৈছে সামগ্ৰিকভাৱে কংগ্ৰেছ দলক। লগতে এই কাম কৰাৰ কাৰণে অকল সাংসদে নহয়, কংগ্ৰেছ দলৰ ৰাজ্যৰ যি আছে নেতৃত্বৰ লগত ধুবুৰী জিলাৰ নেতৃত্ব, আমাৰ যি বিধায়ক আছে কংগ্ৰেছ দলৰ, সকলোকে ইয়াৰ বাবে আমি জগৰীয়া কৰিছোঁ। তাকে আপোনালোকে থাকোঁতে এই অন্যায়টো কিয় হ'ল? আপোনালোকে সমানে জগৰীয়া। আপোনালোকক ৰাইজে ক্ষমা নকৰিব যদিও উচিত আপুনি ইয়াৰ পদক্ষেপ নলয়, ধন যদি ঘূৰাই ধুবুৰীত ব্যয় নকৰে আৰু ইয়াৰ বাবে যদি ৰাইজৰ ওচৰত ক্ষমা নিবিচাৰে। সমান্তৰালকৈ পূৰ্বে ধুবুৰীৰ সাংসদ পুঁজি অন্য স্থানত ব্যয়ৰ একাধিক উদাহৰণ দাঙি ধৰি দেশী জনগোষ্ঠীয় মঞ্চৰ দাবী চালানী নেতাৰ সাৰুৱা পথাৰলৈ পৰ্যবেক্ষিত হ'বলৈ দিয়া নহ'ব ধুবুৰীক। ধুবুৰীৰ পৰা চান কঢ়া পুঁজি কৰ্তন কৰি ঘূৰাই অনাৰ দাবী সংগঠনটোৰ। ধুবুৰী জিলা চালানীসকলৰ কাৰণে কোনো এটা হাৰুৱা অঞ্চল নহয়, এইটো আমি কৰিব দিয়া উচিত নহয়। ধুবুৰীৰ স্থানীয় ৰাইজকে সাংসদ বনাওক, অন্যথা এই ধৰণৰ এটা ভেচুগালি বা এনেকুৱা এটা এক প্ৰকাৰ ঠাট্টা, লাখ লাখ ভোটৰ ঠাট্টা অনাগত দিনত হৈ থাকিব। গতিকে আমি পুনৰাই দোহাৰিছোঁ, ধুবুৰী জিলাৰ দেশী জনগোষ্ঠীয় মঞ্চ আমি তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে এই পুঁজি কৰ্তন কৰি ধুবুৰীৰ উন্নয়নমূলক কামত লগাওক। ধুবুৰীৰ পৰা ৰাখু হুছেইনৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।